এজোপা গছৰ বাবে উত্তপ্ত পৰিস্থিতি লংকাত। লংকাৰ কপিলিপাৰ গাঁৱত এজোপা গছৰ ডাল কটাক লৈ দুই ফয়দৰ মাজত সৃষ্টি হয় কাজিয়া। এই ঘটনা অনুসৰি হুছেইন আহমেদ নামৰ ব্যক্তিজনৰ নিজা মাটিত থকা দুজোপা গছ অনুমতি নোলোৱাকৈ বাবুল হুছেইন টপাদাৰ নামৰ এজন ব্যক্তিয়ে গছৰ ডাল কাটি তহিলং কৰা প্ৰত্যক্ষ কৰি হুছেইন আহমেদ নামৰ ব্যক্তিজনে বাধা প্ৰদান কৰে। কিন্তু বাবুল হুছেইন টপাদাৰ নামৰ ব্যক্তিগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে হুছেইন আহমেদৰ লগত প্ৰথমে লিপ্ত হয় তৰ্কাতৰ্কিত আৰু শেষলৈ উদত হয় আক্ৰমণ কৰিবলৈ। হুছেইন আহমেদ নামৰ ব্যক্তিগৰাকীয়ে কাষ চাপে লংকা আৰক্ষীৰ আৰু এই ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ। পিছে লংকা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। লংকাৰ পৰা অৰূপ কান্তি শৰ্মাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। আপোনালোকৰ চেনেলৰ জৰিয়া কৈছোঁ, আপোনালোকে চাওক আমাৰ মাটি ইফালে ফিলাৰ আছিলে, আপোনালোকে দেখাইছে ফিলাৰটো আমি খান্দিছোঁ, ফিলাৰ পোৱা নাই। সিহঁতে যেতিয়া মাটি পেলাইছে ফিলাৰটো, এইটো আমাৰ খুৰা আছে, ডাঙৰ খুৰা, আমাৰ যুগৰ আগৰ পৰা সিহঁতৰ হাতে ফিলাৰ মাৰা, এই ফিলাৰটো এতিয়া বৰ্তমান নাই। সেইখিনি ফিলাৰ আছিলে, ফিলাৰটো নিজে উঠাই দিছে। যোনে উঠাইছে তাৰ ডাঙৰ ককাই কাৰণে মাতিছোঁ, তাৰ ল'ৰাৰ কাৰণে মাতিছোঁ, মাতি আনি দেখাইছোঁ, চাওকচোন দাদা ফিলাৰটো ক'ত আছিলে আৰু ক'ত আহিছে। সিহঁতেও কৈছে হয়তো ফিলাৰটো ইয়াত কেনেকৈ আহিব। সেইখিনি কোৱাৰ পিছত বোলে তাৰ ডাঙৰ দাদাই অৰ্ডাৰ দিছে ফিলাৰটো ভাই জেগাত থৈ দে, আজিলৈকে জেগাত থোৱা নাই। এতিয়া মাটি ভৰাইছে, ৰাস্তাটো মাটি ভৰাইছে, মোৰ ফালেও মাটি পৰিছে, ইফালেও মাটি আছে। মইতো ৰাস্তা এটাৰ কাৰণে মাটি এক হাত, এইটো ডাঙৰ কথা নহয়। ৰাইজে চলিব, মই চলিম, সেই বুলি মইতো একো কোৱা নাই। ৰাস্তাত বাধা দিয়া নাই। অসুবিধা কি? ৰাস্তাৰ অসুবিধা নে গছ কটাৰ অসুবিধা? এতিয়া ৰাস্তাটো যেতিয়া মোৰ কাৰণে কমপ্লেইন দিলে, মই ৰাস্তাত উঠিবই নোৱাৰে, মোৰ কোনো বংশ উঠিব নোৱাৰে ৰাস্তাত। এইটো মোৰ বাপেকৰ মাটি। আৰে তোৰ বাপেকৰ মাটি হ'লে মোৰ মাটিত কিয় তোৰ বাপেকৰ ইয়াতে আহিব? মোৰ আলি তোৰ বাপেক কিয় পাৰ হ'ব? মোৰ আলিৰ মাটি ইফালে, এইখিনি মাটিটো ক্লিয়াৰ কৰ। মই কৈছোঁ সিহঁতে চাওক, এইটো মোৰ ইফালে চাওক, এই যে সীমা আছে, সীমাৰ পৰা কমচে কম 10 হাত দূৰত মোৰ গছ আছে, মোৰ গছ কাটি দিলে। এই গছে তাৰ কি ক্ষতি কৰিলে? এইখিনি মাটিয়ে মোৰ ক্ষতি কৰা নাই। এইখিনি 2 হাত মাটি মোৰ পথাৰ মাটি মানে সিহঁতে ফিল আপ কৰি থৈ দিছে, এইখিনি ক্ষতি হোৱা নাই। এই তাৰ ওচৰত ক'ৰবাত চাহ গুচি গ'ল, সেইখিনি ক্ষতি হৈ গ'ল। ইয়াৰ আগতে এই মাটিটো মই আকৌ বাৰী বনাইছিলোঁ, তামোল বাৰী, পুৰা তামোল উঠি গৈছিলে। ৰাতি ৰাতি গোটেই তামোল কাটি দিলে। সিহঁতৰ বাহিৰে আৰু কোনে নহ'ব, সিহঁতে আমাৰ লগত লাগে। একদম সুধা কথা, এইটা মিছা কথা কৈছে, কোনো তামোল বাগান নাই, একদম সুধা। এইটা কৈছে যে বাৰী হৈছে, একদম সুধা কথা। আপুনি কোন হয়? মাটিৰ কি হয়? আপুনি মাটি মালিক নেকি? আপুনি মাটি মালিক? চিন্তা কৰিছো বুঝছো নি? তাৰ দেখা নাই, কমচে কম 12 বছৰ আগতে ইয়াতে বাগান লগাইছিলো। সিহঁতে কাৰণে বাগানটো উঠাব নোৱাৰিলে, বেৰা চেৰা দিছো, দিয়াৰ পিছত বাগান পুৰা ডাঙৰ ডাঙৰ হৈ গৈছিলে। আপোনাক কৈছিল কোৱা নাই, আমাক ক'লেতো আজি আপোনাক মাতিব নালাগিছিলে নহয়। আপোনাক কোনে ইনফৰ্মে দিয়া নাই? একো কোৱা নাই। ইনফৰ্মত গছ কাটিছে, সিহঁতৰ কুচি বুটে কাটিছে। এই গছটো কাৰ? আপোনাৰ? আমাৰ গাছ। কোনে কাটিছিলে? কোনে কাটিছিলে? এইটো বাবুলে কাটিছে, তাৰ ল'ৰাই কাটিছে।